নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া দুলীয়াজান বৰডুবি টিলিঙা মন্দিৰলৈ আহিছিলোঁ আৰু দেখিছে নহয় ভক্তপ্ৰাণ ৰাইজৰ কিমান সমাগম। আৰু আমিও আহিছিলোঁ আজি ইয়ালৈ বুলি, যিহেতু বহুত ভক্ত ভিৰ, সেয়েহে আৰু এয়া অকণমান বাহিৰৰ পৰাই মই মন্দিৰৰ বাহিৰৰ পৰা ওলাই অকণমান পৰিৱেশটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। মন্দিৰলৈ পোনেপ্ৰথম সোমাই যাওঁতে এয়া চাওক ভক্তপ্ৰাণ ৰাইজ কিমান ভিৰ লাগিছে আৰু কিমান অন্তৰৰ পৰা গৈছে। এয়া চাওক টিলিঙা মন্দিৰ পৰিৱেশ বাহিৰৰ পৰা। মই যিহেতু এয়া গেটৰ সন্মুখত আছোঁ আৰু এয়া দেখিছে ৰাইজৰ সমাগম। আৰু এয়া চাওকচোন, আমি আহি ইতিমধ্যে মন্দিৰৰ সন্মুখলৈ শাৰী পাতিবলৈ আহিলোঁ। আৰু এয়া চাওক চাৰিওফালৰ পৰিৱেশ। আৰু এয়া মই ল'ৰাৰ সৈতে থিয় হৈ আছোঁ। এয়া আমাৰ পৰিৱেশটো মই কেনেকৈ আছোঁ আপোনালোকক সুন্দৰকৈ দেখাই দিছোঁ। এয়া মোৰ সন্মুখত মন্দিৰৰ থান আৰু এয়া মোৰ পিছফালে থকা আৰু সোঁহাত বাওঁহাত দুয়োটা ছাইডত থকা এয়া ভক্তপ্ৰাণ ৰাইজৰ এয়া মোৰ পিছফালে। আৰু এয়া আমি ইতিমধ্যে চাকি বন্তি জ্বলাই আজৰি হ'লোঁ আৰু আহি এয়া দেখিছে অকণমান পৰিৱেশটো খুব সুন্দৰ এটা পৰিৱেশ টিলিঙা মন্দিৰৰ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এই মন্দিৰৰ এক বিশেষ কথাটো হৈছে, যিয়ে এই মন্দিৰত আহি এগছি বন্তি শুদ্ধ মনে অৰ্পণ কৰিছে সেইজনক প্ৰভু ভগৱন্তই কেতিয়াও নিৰাশ নকৰে। এই মন্দিৰলৈ যদি আপোনালোকে অহা নাই, আমাৰ উজনি আৰু নামনি তিনিচুকীয়াৰ পৰা আহিলে আপোনালোকে ডিব্ৰুগড় তিনিচুকীয়া হৈ আহিলে আপুনি বৰডুবিত ৰেলৱে ষ্টেচনত যদি নামে আৰু খুব সুন্দৰকৈ কেইখোজমান অহাৰ পিছতেই এই মন্দিৰভাগ পাব। আৰু শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ পৰা যদি আহে তেতিয়াহ'লে আপোনালোকে আহিলেও বৰডুবি ৰেল ষ্টেচনতেই নামিব লাগিব বৰহাট নামৰূপ হৈ। আৰু এয়া চাওক, আহি আপোনালোকে খুব সুন্দৰকৈ আহি 10 চাৰে 10 বজা এনেকুৱা সময়তে আহি আপোনালোকে পাবহি। আৰু পাই আপোনালোকে আপোনাৰ মনৰ জোখাৰে চাকি বন্তি জ্বলাই সুন্দৰকৈ ইয়াৰ পৰিৱেশবোৰ উপভোগ কৰি আপোনালোকে আবেলি ট্ৰেইনত খুব সুন্দৰকৈ ঘৰলৈ গুচি যাব পাৰে। কাৰণ সেয়া পৰা সেই ওপৰৰ পৰা সেই শিকলিবোৰ ওলমি আছে যে, সেই শিকলিৰ পৰা বান্ধি দে। যিহেতুকে এই মন্দিৰ ভাগলৈ আহিবৰ কাৰণে ট্ৰেইনতেই একেবাৰে সহজ, আৰু সেয়েহে কৈছোঁ বৰডুবি ৰেল ষ্টেচনত নামিলেই কেইখোজমান অহাৰ পিছতে আপোনালোকে এই মন্দিৰভাগ পাব। মন্দিৰভাগৰ চৌপাশ আহি পোৱাৰ পিছতে সঁচাকৈয়ে মনটো খুব পবিত্ৰ অনুভৱ কৰিলোঁ। এয়া চাওক ভক্তপ্ৰাণ ৰাইজৰ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে সঁচাকৈ শিৱক ভাল পায় তেতিয়াহ'লে টিলিঙা মন্দিৰলৈ নিশ্চয় আহিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিলোঁ। বাই বাই।